ইন্ডিয়া টাইমলৈ স্বাগতম আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো সাংসদ গৌৰৱ গগৈলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা প্ৰশ্ন এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব লাগিব সাংসদ গৰাকীয়ে সেপ্টেম্বৰৰ ভিতৰত যদি সাংসদ গৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ নিদিয়ে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কি এই তিনিটা প্ৰশ্ন লৈ আহিছো এই মুহূৰ্তত টাইমৰ দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ পাকিস্তানৰ বিষয়টো অযথা নহয় এয়া মুখ্যমন্ত্ৰীয়ে পুনৰ উভতি ধৰিছে এতিয়া সাংসদ গৌৰৱ গগৈক আৰু প্ৰশ্ন কৰিছে তিনিটা প্ৰশ্ন গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ তিনিটা প্ৰশ্ন এই তিনিটা প্ৰশ্ন কি আছে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো হসানে মিছা এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন গৌৰৱ গগৈলৈ একবাৰত কৈ দিলে হ'ল যদি মিছা 15 দিন যদি পাকিস্তানত থকাটো মিছা হয় তেনেহলে একবাৰত কলেই হ'ল তেওঁ কবই নুখুজে অকাই পকাই থাকে অৰ্থাৎ মূল কথাটো লুকুৱাকৈ থাকে বুলি কৈছে গৌৰৱ গগৈ দ্বিতীয়তে নামাজ পঢ়িবলৈ গৌৰৱ গগৈ ক'ত শিকিলে এই প্ৰশ্নও কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ ভাৰতত শিকিলে নে পাকিস্তানত সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া গৌৰৱ গগৈ সেপ্টেম্বৰ মাহৰ ভিতৰত পত্নীয়ে চাকৰি কৰে ভাৰতত দৰমহা দিয়ে পাকিস্তানে কিন্তু কিয় পত্নীৰ চাকৰি ভাৰতত দৰমহা কিয় পাকিস্তানে দিয়ে পাকিস্তানৰ এজেন্ট হ'ব লাগিবনে নাই যদি পাকিস্তানৰ এজেন্ট নহয় তেনেহলে পাকিস্তানে কিয় দৰমহা দিব বুলি প্ৰশ্ন ইয়া গৌৰৱ গগৈৰ সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে আন দেশৰ নাগৰিকত্ব দিয়া হৈছে সেই কথাও এতিয়া ৰাজ্যবাসীক জনাব লাগিব গৌৰৱ গগৈ সেইটো উত্তৰ আমাক লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্নই সহায় কৰে পাকিস্তান সেনাক উত্তৰ দিবই লাগিব গৌৰৱ গগৈ এই উত্তৰ ৰাজ্যবাসীক লাগিব এই উত্তৰ চৰকাৰক লাগিব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন গৌৰৱ গগৈলৈ সেপ্টেম্বৰৰ ভিতৰত উত্তৰ নিদিলে পুলিচে মাতি আনি সুধিব গৌৰৱ গগৈ এনেধৰণে এতিয়া মুখ্যমন্ত্ৰী মন্তব্য কৰিছে গৌৰৱ গগৈক লৈ কৰা প্ৰশ্ন সকলো প্ৰমাণ আছে এতিয়া মুখ্যমন্ত্ৰীৰ হাতত সময় হলে মই কাগজে কলমে প্ৰমাণ দিম কৰিছে আৰু একাউণ্ট নম্বৰ সহকাৰে বেংক একাউণ্ট ডিটেইলছ সহ তেওঁ প্ৰমাণ দিম বুলি উল্লেখ কৰিছে পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত গৌৰৱ গগৈলৈ পুনৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰ উল্লেখ কৰিছো এই বিষয়টো যেটো গৌৰৱ গগৈ টুইটাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাকিস্তানৰ সৈতে সম্পৰ্ক থকা সন্দৰ্ভত এক প্ৰকাৰ অকাই পকাই কিছুমান কথা কৈছিল আৰু সেই টুইটাৰ পোষ্টৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ সাংসদ গৌৰৱ গগৈলৈ এই প্ৰশ্ন এৰিছে সাংসদ গৌৰৱ গগৈয়ে যেটো সংসদৰ ভিতৰত বহু ধৰণৰ প্ৰশ্ন উত্থাপন কৰে যি প্ৰশ্নই আচলতে ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰক বা নকৰক কিন্তু পাক সেনাকে আচলতে সহায় কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে গৌৰৱ গগৈলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই তিনিটা প্ৰশ্ন এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে জানিব বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীৰ প্ৰশ্ন কেৱল মুখ্যমন্ত্ৰীৰ প্ৰশ্ন নহয় এয়া সমগ্ৰ ৰাজ্যবাসীৰ প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে পাকিস্তানত গৌৰৱ গগৈ 15 দিন থাকি অহাটো সঁচা নে মিছা যদিহে পাকিস্তানত গৌৰৱ গগৈ থাকি অহাটো সঁচা হয় বা মিছা হয় সেই প্ৰশ্নৰ উত্তৰ একবাৰত কৈ দিব লাগে যদি মিছা হয় মিছা বুলি ক'ব লাগে যদি সঁচা হয় সঁচা বুলি ক'ব লাগে কিন্তু গৌৰৱ গগৈ অকাই পকাই থাকে মূল কথাটো ক'ব নোখোজে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেৱল ইমানেই নহয় দ্বিতীয় এটা প্ৰশ্ন এৰিছে নামাজ পঢ়িবলৈ সততে যোৱা দেখা যায় গৌৰৱ গগৈ কিন্তু নামাজ পঢ়িবলৈ গৌৰৱ গগৈ ক'ত শিকিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে একেলগে নামাজ পঢ়া কেইবাবাৰো দেখিবলৈ পোৱা গৈছে সাংসদগৰাকী কিন্তু নামাজ পঢ়িবলৈ তেওঁ ক'ত শিকিলে ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে সেই প্ৰশ্নৰ এতিয়া উত্তৰ দিব লাগিব সাংসদ গৌৰৱ গগৈ যদি ভাৰতত শিকিলে ভাৰতৰ কথা কওক যদি পাকিস্তানত শিকিছে পাকিস্তানৰ কথা কওক পত্নীয়ে চাকৰি কৰে ভাৰতত সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতত যদি চাকৰি কৰে কিন্তু দৰমহা পাকিস্তানে দিয়ে পাকিস্তানৰ পৰা দৰমহা সোমোৱাৰ একাউণ্ট ডিটেইলছ পৰ্যন্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জানে বুলি মন্তব্য কৰিছে পাকিস্তানৰ যদি এজেন্ট নহয় তেনেহলে পাকিস্তানে ক'ৰ পৰা দৰমহা দিয়ে কিয় দৰমহা দিয়ে সেই প্ৰশ্ন এতিয়া জানিব লাগিব ৰাজ্যবাসীয়ে গৌৰৱ গগৈৰ সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে আন দেশৰ নাগৰিকত্ব দিয়া হৈছে সেই কথাও এতিয়া ৰাজ্যবাসীয়ে জানিব বিচাৰিছে কিয়নো তেওঁ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু সেই পুত্ৰৰে তেওঁৰ সন্তান আছে দুই সন্তান গতিকে সেই দুই সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে আন দেশৰ নাগৰিকত্ব দিয়া হৈছে সেই কথা জানিব লাগিব সমগ্ৰ ৰাজ্যবাসীয়ে সেই উত্তৰ এতিয়া সমগ্ৰ ৰাজ্যবাসীক লাগে সেই উত্তৰ ৰাজ্য চৰকাৰক লাগে গৌৰৱ গগৈ সংসদত সোধা প্ৰতিটো প্ৰশ্নই এক প্ৰকাৰ পাক সেনা সহায় কৰি আহিছে গতিকে উত্তৰ কিন্তু এইবাৰ গৌৰৱ গগৈ দিবই লাগিব সেপ্টেম্বৰ মাহৰ সময়সীমা বান্ধি দিয়া হৈছে সেপ্টেম্বৰৰ ভিতৰত যদি সাংসদ গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰক ৰাজ্যবাসীক এই উত্তৰ নিদিয়ে তেনেহলে পুলিচে মাতি আনি সুধিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো প্ৰমাণ মুখ্যমন্ত্ৰীৰ হাতত আছে মুখ্যমন্ত্ৰীৰ হাতত কাগজে কলমে উত্তৰ দিব পৰাকৈ আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক সেই সম্পৰ্ক সন্দৰ্ভত পুনৰ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে তিনিটাকৈ প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈলৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি সেই মন্তব্য আৰু এই তিনিটা প্ৰশ্ন আগবঢ়াব বিচাৰিছো
কাকো কোনেও অযথা নাটানে পাকিস্তানৰ লগত বিষয়টো অযথা বুলি নকয় তিনিটা প্ৰশ্ন আমি গৌৰৱ গগৈ কৰি আছো যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা একবাৰত কৈ দিলে হ'ল মিছা বুলি তেওঁতো ক'ব নোখোজে তেওঁ অকাই পকাই থাকে দ্বিতীয়তে নামাজ পঢ়িব ক'ত শিকিলে ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে কৈ দিলে হ'ল যে আমি ভাৰতত শিকিছো 2 নম্বৰ এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত দৰমহা দিয়ে পাকিস্তানৰ এজেণ্ট হ'ব লাগিব নে নাই 3 নম্বৰ তৰুণ গগৈ নাতিনীয়েক সৰু ল'ৰা ছোৱালী দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে নাতিনীয়েক সৰু বাচ্চা ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে এইখিনি উত্তৰটোতো আমাক লাগে পৰিবাৰে যি কৰে কৰিলে হেতুটো উত্তৰ নিদিলেই এতিয়া মই কৈছো যে ভাই ল'ৰা ছোৱালী দুটাক কমসে কম ভাৰতীয় বনাইছে নে নাই সেইখিনি উত্তৰটো দিব লাগে এটা কৈছে মোৰ ল'ৰা ছোৱালী আৰে যি খুধে মই ঘৰত পঠাই দিম যি খুধে খুধি ল'ব কি আপত্তি আছে যেতিয়া গৌৰৱ গগৈ সময় দিয়ে মোৰ ল'ৰাক গৌৰৱ গগৈ ঘৰত পঠাই দিম যি খুধিব লাগে খুধি দিব তাততো লুকাবলগীয়া একো কথা নাই কিন্তু আপুনি কিয় লুকাই আছে তৰুণ গগৈ নাতিনীয়েক এজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় হোৱা উচিত হয় নে নহয় যদি কোনোবাই কয় যে নহয় তৰুণ গগৈ নাতিনীয়েক পঢ়া শুনা কৰি কোনোবা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বেলেগ কথা মই এইটোও ক'ব নাযাওঁ 6 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে দেউতাক মাকে কৰি দিয়ে ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব এইখিনি উত্তৰ আমাক নালাগিব জানো পেহেলগামত ঘটনা হৈ আছে গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব আৰু নিদিলে পুলিচে মাতি আনি সুধিব ইয়াত এইবোৰ টুইটৰ কাম নাই আমি ছেপ্টেম্বৰলৈকে ৰখিছো উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱাৰ কাৰণে পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব গতিকে মই তেখেতক সুধি আছোঁ যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা যাতে মই ক'ব নালাগে কাৰণ মই ক'লে ময়ো দুখ পাম কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই কেইটামান দিন ধৈৰ্য ধৰি আছোঁ ছাৰ আৰু দুটা কথা তেওঁ প্ৰসংগ অনুকি আছে যে তেওঁ পাকিস্তান ভ্ৰমণত প্ৰমাণ দিব পাৰিলে আপুনি প্ৰমাণটো মই 100% দিম তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম মোৰ কমিটমেণ্ট তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত তাৰো প্ৰমাণ মই কাগজে কলমে দিম বেংকৰ একাউণ্টে সৈতে দিম আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব নহ'লে মই কৈ দিম কাকো কোনেও অযথা নাটানে পাকিস্তানৰ লগত বিষয়টো অযথা বুলি নকয় তিনিটা প্ৰশ্ন আমি গৌৰৱ গগৈ কৰি আছো যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা একবাৰত কৈ দিলে হ'ল মিছা বুলি তেওঁতো ক'ব নোখোজে তেওঁ অকাই পকাই থাকে দ্বিতীয়তে নামাজ পঢ়িব ক'ত শিকিলে ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে কৈ দিলে হ'ল যে আমি ভাৰতত শিকিছো 2 নম্বৰ এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত দৰমহা দিয়ে পাকিস্তানৰ এজেণ্ট হ'ব লাগিব নে নাই 3 নম্বৰ তৰুণ গগৈ নাতিনীয়েক সৰু ল'ৰা ছোৱালী দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে নাতিনীয়েক সৰু বাচ্চা ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে এইখিনি উত্তৰটোতো আমাক লাগে পৰিবাৰে যি কৰে কৰিলে হেতুটো উত্তৰ নিদিলেই এতিয়া মই কৈছো যে ভাই ল'ৰা ছোৱালী দুটাক কমসে কম ভাৰতীয় বনাইছে নে নাই সেইখিনি উত্তৰটো দিব লাগে এটা কৈছে মোৰ ল'ৰা ছোৱালী আৰে যি খুধে মই ঘৰত পঠাই দিম যি খুধে খুধি ল'ব কি আপত্তি আছে
যেতিয়াই গৌৰৱ গগৈ সময় দিয়ে মোৰ ল'ৰাক গৌৰৱ গগৈ ঘৰত পঠাই দিম, যি সুধিব লাগে সুধি দিব, তাততো লুকাবলগীয়া একো কথা নাই। কিন্তু আপুনি কিয় লুকাই আছে? তৰুণ গগৈ নাতিনীয়েক এজন গৌৰৱী অসমীয়া, গৌৰৱী ভাৰতীয় হোৱা উচিত হয়নে নহয়? যদি কোনোবাই কয় যে নহয় তৰুণ গগৈ নাতিনীয়েক পঢ়া শুনা কৰি কোনোবা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বেলেগ কথা, মই এইটোও ক'ব নাযাওঁ। 6 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে? দেউতাক মাকে কৰি দিয়ে। ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব? এইখিনি উত্তৰ আমাক নালাগিব জানো? পেহেলগামত ঘটনা হৈ আছে। গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে। গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব, আৰু নিদিলে পুলিচে মাতি আনি সুধিব। ইয়াত এইবোৰ টুইটৰ কাম নাই। আমি ছেপ্টেম্বৰলৈকে ৰখিছোঁ, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ, যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱাৰ কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গতিকে মই তেখেতক সুধি আছোঁ যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা, যাতে মই ক'ব নালাগে, কাৰণ মই ক'লে ময়ো দুখ পাম, কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছোঁ। ছাৰ, আৰু দুটা কথা তেওঁ প্ৰসংগ অনুকিয়াই আছে যে তেওঁ পাকিস্তান ভ্ৰমণত প্ৰমাণ দিব পাৰিলে আপুনি? প্ৰমাণটো মই 100% দিম। তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম, মোৰ কমিটমেণ্ট। তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত, তাৰো প্ৰমাণ মই কাগজে কলমে দিম, বেংকৰ একাউণ্টে সৈতে দিম। আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব, নহ'লে মই কৈ দিম।